ইতিমধ্যে উল্লেখ কৰিছে এছিএছ বিষয়া নুপুৰ বৰাৰ বাসগৃহত চিএম ভিজিলেন্সে অভিযান চলাইছে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান চলাইছে ভিজিলেন্সৰ দলটোৱে পুৱাৰে পৰা নুপুৰ বৰাৰ গোটানগৰ বাসগৃহত অভিযান চলোৱা হৈছে সাইন শান্তি গ্ৰেনো এপাৰ্টমেণ্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত অভিযান চলাইছে গৰৈবাৰী ৰাজচক্ৰ বিষয়া হৈছে নুপুৰ বৰা 2019 চনত চাকৰিত যোগদান কৰিছিল নুপুৰ বৰাই অভিযানত বুজন পৰিমাণৰ নগদ ধন জব্দ কৰিছে তদন্তকাৰী দলটোৱে উদ্ধাৰ হোৱা নাই আৰু বহু তথ্য যেহেতু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ হোৱা ধন গণনাৰ বাবে এতিয়া মেচিন অনা হৈছে দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো বুজন পৰিমাণৰ যেহেতু ধন জব্দ কৰা হৈছে আৰু সেই ধন গণনা কৰিবলৈ মেচিন অনা হৈছে ষ্টেট বেংকৰ কৰ্মচাৰী উপস্থিত হৈছে ধন গণনাৰ বাবে কাৰ্বি আংলঙত সহকাৰী জিলায়ুক্ত হৈ থাকোঁতে অগাধ দুৰ্নীতি কৰিছিল লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আছে এগৰাকী নুপুৰ বৰাৰ বিৰুদ্ধে ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ ঘনিষ্ঠ মণ্ডলৰ ঘৰতো আনকি অভিযান চলাব একাংশ ঘনিষ্ঠ মণ্ডলৰ ঘৰত অভিযান চলাব ভিজিলেন্সৰ দলটোৱে আমি পুনৰ এবাৰ ফোনযোগে সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক হিৰুল হকৰ সৈতে হিৰুল ষ্টেট বেংকৰ কৰ্মচাৰী গৈ উপস্থিত হৈছে টকা গণনাৰ মেচিন লৈ যোৱা হৈছে অৰ্থাৎ এটা কথা স্পষ্ট যে বুজন পৰিমাণৰ টকা জব্দ কৰা হৈছে হিৰুল পাছত পাঠ ইতিমধ্যে আমি সেই কথা জনাইছোৱে যে চিএম ভিজিলেন্সৰ শীৰ্ষ বিষয়াৰ দল বৃহৎ এটা দল আহি যেহেতু নুপুৰ বৰাৰ ফ্লেটত অভিযান চলাইছে পুৱাৰে পৰা সেই অভিযান অব্যাহত আছে আৰু এই মুহূৰ্তত SBIৰ দল এটা আহি উপস্থিত হৈছে তেওঁলোকে টকা গণনা কৰা মেচিন লৈ আহিছে আৰু এটা কথা স্পষ্ট হৈছে যে তেওঁৰ ফ্লেটৰ পৰা হয়তো নগদ ধন জব্দ কৰা হ'ব কাৰণ গণনা কৰা মেচিন ইতিমধ্যে আহিছে লগতে SBIৰ কিছু দল এই মুহূৰ্তত আহি এই ফ্লেটত উপস্থিত হৈছে আমি ইতিমধ্যে জনাইছো যে গোটানগৰৰ যি সাইন শান্তি গ্ৰীনো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত আছিলে এইগৰাকী বিষয়া নুপুৰ বৰা আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিলে আৰু সেই অভিযোগৰ ভিত্তিতে চিএম ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে পুৱাৰে পৰা অভিযান অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই চিএম ভিজিলেন্সে কাৰণ তেওঁলোকে অভিযান অব্যাহত ৰাখিছে অভিযানৰ পাছত আমি তেওঁলোকৰ পৰা আনুষ্ঠানিকভাৱে মন্তব্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতু অভিযান অব্যাহত আছে আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছো যে শীৰ্ষ বিষয়াৰ এটা দল আহি উপস্থিত হৈছে লগতে যিগৰাকী চিএম ভিজিলেন্সৰ অধীক্ষক ৰজি কলিতা তেখেতো আহি উপস্থিত হৈছে তেখেতেও সোধা পোছা অব্যাহত ৰাখিছে কেনেধৰণৰ তথ্য পাতি লাভ কৰে বা তেওঁৰ বিৰুদ্ধে যিসমূহ অভিযোগ পূৰ্বৰে পৰা আছে বা তেওঁৰ কাৰ্যকালত যি দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে সেই অভিযোগসমূহৰ কিমান দূৰ সত্যতা প্ৰমাণ হয় বা কি তথ্য চিএম ভিজিলেন্সে লাভ কৰে সেইসমূহ তথ্য আমি পৰ্যায়ক্ৰমে জনাই যাবলৈ চেষ্টা কৰিম কিন্তু ND24ৰ দৰ্শকসকলক এই মুহূৰ্তত আমি শেহতীয়া খবৰটো দিব বিচাৰিছো যে নগদ ধন জব্দ কৰা হ'ব লাখে লাখে টকা তেওঁৰ ফ্লেটত হয়তো আছে তেওঁৰ ফ্লেটত হয়তো মজুদ আছে আৰু সেই তথ্য লাভ কৰিয়ে চিএম ভিজিলেন্সে অব্যাহত ৰাখিছিলে অভিযান আৰু ইতিমধ্যে মই জনাইছো যে SBIৰ দল আহি উপস্থিত হৈছে আৰু SBIৰ দলে টকা গণনা কৰা মেচিন তেওঁলোকে লৈ আহিছে আৰু টকা গণনা কৰাৰ পাছত কেনেধৰণৰ সেই ধনসমূহ জব্দ কৰা হয় নে নহয় বা জব্দ কিমান কৰা হ'ব সেইসমূহ পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম কিন্তু এটা কথা ক'ব লাগিব এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ যি বিষয়া আছে চৰকাৰী বিষয়া এওঁলোকৰ বিৰুদ্ধে বিভিন্ন চৰকাৰী সংস্থাই ব্যৱস্থা গ্ৰহণ কৰিলেও কিন্তু তেওঁলোকৰ মানসিকতা সলনি নহয় তেওঁলোকৰ দুৰ্নীতি পৰায়ণ চৰিত্ৰ সলনি নহয় কাৰণ ইয়াৰ পূৰ্বেও চিএম ভিজিলেন্সে হওক বা অন্যান্য দুৰ্নীতি নিবাৰক শাখায়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু তেওঁলোকৰ যি মানসিকতা সেয়া সলনি নহয় পুনৰ নুপুৰ বৰা এছিএছ বিষয়া এগৰাকীয়ে এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে তেওঁৰ বিৰুদ্ধে পূৰ্বৰে পৰা তেনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিলে আৰু শেহতীয়াকৈ যিহেতু গৰৈমাৰী ৰাজচক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই সময়তো যথেষ্ট দুৰ্নীতিৰে লুতুৰি পুতুৰি খোৱাৰ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে সেই অভিযোগসমূহৰ সত্যতা বিচাৰিয়ে অৰ্থাৎ সেই অভিযোগৰ তথ্যসমূহ বিচাৰিয়ে এই মুহূৰ্তত চিএম ভিজিলেন্সৰ শীৰ্ষ বিষয়াৰ দলে অভিযান চলাইছে ফ্লেটত এতিয়াও অভিযান অব্যাহত আছে অভিযানৰ পৰৱৰ্তী সময়ত যেতিয়া বিষয়াসকল ওলাই আহিব তেওঁলোকৰ পৰা আমি আনুষ্ঠানিকভাৱে মন্তব্য লোৱাৰ চেষ্টা কৰিম ইতিমধ্যে আমি উল্লেখ কৰিছো যে কাৰ্বি আংলঙৰ সহকাৰী জিলা আয়ুক্ত হৈ থকা সময়ছোৱাতো তেওঁ অনিয়ম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল বৰপেটাত চক্ৰ বিষয়া হিচাপে থাকোঁতেও মাটি দালালৰে সৈতে বিভিন্ন অনিয়মত লিপ্ত হোৱা লগতে দুৰ্নীতি সংঘটিত কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছিলে আৰু সেই সামগ্ৰিক যিসমূহ তথ্য সেই তথ্যসমূহ চিএম ভিজিলেন্সে লাভ কৰিছিল
বৰ্তমান গৰৈমাৰীত যিহেতু ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত আছে সেই সময়ছোৱাতো যথেষ্ট দুৰ্নীতিৰে লুটুৰি পুটুৰি হোৱাৰ যি অভিযোগ সেই অভিযোগ তথ্য প্ৰমাণ লাভ কৰিয়ে CM ভিজিলেন্সে এনেধৰণে পুৱাৰে পৰা মালিগাঁৱৰ গোটানগৰৰ যি ফ্লেট আছে সেই ফ্লেটত অভিযান অব্যাহত ৰাখিছে হিৰুল কেৱল নুপুৰ বৰাই নে আৰু কোনো লোক জড়িত হৈ থাকিব পাৰে কাৰণ অকলে এনেধৰণে অগাধ সম্পত্তি কৰাটো সম্ভৱ নহয় আৰু হয়তো কোনোবা জড়িত হৈ থাকিব পাৰে নিশ্চিতভাৱে এগৰাকী অকলেই ACS বিষয়া বা এগৰাকী ৰাজচক্ৰ বিষয়াই এনেধৰণে দুৰ্নীতি অকলেই কৰিব নোৱাৰে ইয়াত বৃহৎ এক নেক্সাছ আছে বা ইয়াৰ লগত চৰকাৰী বিষয়া জড়িত হৈ থাকিব বা বিভিন্ন যি দুৰ্নীতিগ্ৰস্ত লোক আছে সেই লোকসকলো এই চক্ৰটোৰ সৈতে জড়িত হৈ থাকিব সেইসমূহৰ তথ্য বিচাৰিয়ে CM ভিজিলেন্সে তন্নকৈ তেওঁলোকে অভিযান চলাইছে সোধা পোছা কৰা হৈছে লগতে আন যি আনুষংগিক লোকসকলৰ নাম সাঙুৰ পাইছিলে সেই সকলৰ পৰা তথ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে CM ভিজিলেন্সে আৰু এই মুহূৰ্তত যিহেতু তেওঁৰ ফ্লেটত অভিযান চলাই আছে বা সাক্ষ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে সেই সময়ছোৱাত সকলো ওলাই পৰিব বা ৰহস্যৰ ভেদ কৰা হ'ব যে কোন কোন এই ক্ষেত্ৰত জড়িত হৈ আছে কাৰণ তেওঁ যিহেতু কেইবাটাও স্থানত কেইবাটাও দায়িত্ব পালন কৰি আহিছে সেই সময়ছোৱাত তেওঁৰ শীৰ্ষ মহলত যিসকল আছিল সেই সকলৰ লগতে সংযুক্ত হৈ হয়তো এই দুৰ্নীতিত লিপ্ত হৈছিলে সেইসমূহ আচলতে CM ভিজিলেন্সৰ যি পৰৱৰ্তী তদন্ত বা CM ভিজিলেন্সৰ পুংখানুপুংখ তদন্তৰ পাছত সেই কথা স্পষ্ট হ'ব বৰ্তমানো যিহেতু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে CM ভিজিলেন্সৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই কাৰণ তেওঁলোকৰ তদন্তৰ খাতিৰত সেইসমূহ তথ্য প্ৰকাশ কৰিব বিচৰা নাই পৰৱৰ্তী সময়ত যেতিয়া তদন্ত সমাপ্ত কৰি CM ভিজিলেন্সৰ দলটো ওলাই আহিব আমি তেওঁলোকৰ পৰা আনুষ্ঠানিকভাৱে মন্তব্য লোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ এইটোৱে যে ACS বিষয়া নুপুৰ বৰাৰ যি ফ্লেট গুৱাহাটীৰ মালিগাঁও গোটানগৰত আছে সেই ফ্লেটত বৰ্তমানো অভিযান অব্যাহত আছে আৰু এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া অৰ্থাৎ তেওঁৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ আছে সেই অভিযোগৰ ভিত্তিতে অভিযান অব্যাহত ৰাখিছে বিভিন্ন স্থানত নামে বেনামে তেওঁৰ সম্পত্তি গঢ়াৰ অভিযোগ আছে লগতে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন হৈছে কিমান দূৰ সত্য সেইসমূহতো CM ভিজিলেন্সে অভিযান চলাও বুলি আমি খবৰ লাভ কৰিছো বিভিন্ন তথ্যপাতি ইতিমধ্যেই যিসমূহ আপত্তিজনক তথ্যপাতি ইতিমধ্যেই জব্দ কৰিছে লগতে SBI যি দল সেই SBI দল আহি তেওঁৰ বাসগৃহত থকা যিসমূহ ধন আছে সেই নগদ ধনসমূহ পৰীক্ষা নিৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে পাৰ্থ হিৰুল যেহেতু বাসগৃহৰ পৰাই ফ্লেটৰ পৰাই বুজন পৰিমাণৰ ধন জব্দ কৰা হৈছে টকা গণনা কৰা মেচিন পৰ্যন্ত আনিবলগীয়া হৈছে এটা কথাটো হৈছে এগৰাকী নুপুৰ বৰাৰ বাসগৃহতে যদি ইমান টকা আছে নামে বেনামে অগাধ সম্পত্তি থকাটো স্বাভাৱিক গুৱাহাটীৰ বিভিন্ন ঠাইত হয়তো ফ্লেট থাকিব পাৰে মাটি থাকিব পাৰে অসমৰ বিভিন্ন প্ৰান্তত মাটি থাকিব পাৰে ফ্লেট থাকিব পাৰে ঘৰ থাকিব পাৰে এতিয়া এই তালিকাখন লাভ কৰা গৈছে নেকি সেইসমূহ তথ্য লাভ কৰিয়ে CM ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে কাৰণ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে অভিযোগ উত্থাপনৰ হলে তাৰ সত্যতা প্ৰমাণ বা তেওঁৰ পৰা তথ্য পাতি সংগ্ৰহ কৰাৰ বাবে CM ভিজিলেন্সে অভিযান চলাব তেওঁ সেইসমূহ যিসমূহ তালিকা ইতিমধ্যে CM ভিজিলেন্সৰ হাতত পৰিছে বা CM ভিজিলেন্সে যিখন তালিকা লাভ কৰিছে সেই তালিকাৰ সত্যতা তেওঁ কি ধৰণে প্ৰমাণ কৰে বা তেওঁৰ হয়নে নহয় সেইসমূহ নিৰীক্ষণ কৰাৰ বাবে সেইসমূহ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে CM ভিজিলেন্সৰ দলটোৱে অভিযান চলাইছে পৰৱৰ্তী সময়ত যেতিয়া আচলতে তেওঁলোকে সঠিক তথ্য লাভ কৰিব সেয়া আমি জনাবলৈ চেষ্টা কৰিম ND24 দৰ্শকসকলক সেই যিখন তালিকা লাভ কৰিছে CM ভিজিলেন্সে সেই তালিকাৰ সত্যতা কেনেধৰণৰ সেই তথ্য আমি পৰৱৰ্তী সময়ত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম বা জনোৱাবলৈ চেষ্টা কৰিম কিন্তু সামগ্ৰিকভাৱে যিখন CM ভিজিলেন্সৰ হাতত পৰিছে তেওঁৰ বিভিন্ন নামে বেনামে থকা সম্পত্তি নীতি বহিৰ্ভূতভাৱে বিভিন্ন স্থানত বিভিন্ন সম্পত্তি ক্ৰয় কৰাৰ যিটো তথ্য লাভ কৰিছে সেই তথ্যসমূহৰ ভিত্তিতে এই অভিযান চলাইছে আজি পুৱাৰে ভাগৰ পৰা সেই অভিযান যিহেতু চলাইছে আৰু তেওঁৰ হয়নে নহয় বা সেইসমূহৰ তেখেতৰ নামত আছে নে নাই সেইসমূহ নিৰীক্ষণ কৰাৰ বাবে দলটোৱে এতিয়া এই মুহূৰ্তত সোধা পোছা অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত আমি সেইসমূহ তালিকাও দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতু অভিযান অব্যাহত আছে অভিযানৰ কিছু সংখ্যকে বাকী বৰ্তমান সম্পূৰ্ণ হৈছে কেইবা ঘণ্টা জোৰা ইতিমধ্যে অভিযান সমাপ্ত হৈছে পৰৱৰ্তী সময়তো বিভিন্ন স্থানত তেওঁৰ যি তালিকা আছে সেই তালিকা অনুসৰিয়ে বিভিন্ন স্থানতো তেওঁৰ সম্পত্তিত অভিযান চলিব বুলি আমি খবৰ লাভ কৰিছো পৰৱৰ্তী যিসমূহ তথ্য আমি লাভ কৰো বা CM ভিজিলেন্সৰ পৰাই হওক বা অন্যান্য সূত্ৰৰ পৰা আমি যি তথ্য লাভ কৰো সেয়া
পৰ্যায়ক্ৰমে জনাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত এইটোৱে ডাঙৰ খবৰ এইটোৱে আচলতে এই মুহূৰ্তত আপডেট যে বৰ্তমান অভিযান অব্যাহত ৰাখিছে শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছে ৰজি কলিতা অধীক্ষকগৰাকী আহি উপস্থিত হৈছে তেওঁ সোধা পোছা অব্যাহত ৰাখিছে তেখেতৰ মন্তব্য আমি কিছু সময় পাছতে লোৱাৰ চেষ্টা কৰিম পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ হিৰুল হক আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা